বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলা টংলা চহৰত আৰু বৰ্তমান উপস্থিত আছোঁ মই 3 নং ৱাৰ্ড খালিংদুৱাৰ মেডিকেল ওচৰত আৰু আমাৰ লগত TMCSৰ দাদা কুশল বড়ো আছে। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আচলতে এই পথখনৰ যে আমাৰ টংলা মেডিকেল ৰোডৰ যে পথখন আছে খুব দুৰৱস্থা দেখা পাইছোঁ আৰু বৰষুণ দিলে এজাক বৰষুণত কিন্তু খুব ভুক্তভোগী হ'বলগীয়া হয় ৰাইজে। কি ক'ব এই বিষয়টো? হয়, নিশ্চয় মই TMCৰ কেণ্ডিডেট হয় আৰু আমাৰ এইখিনিত ইমান অৱস্থাটো বেয়া হৈছে। এইটো 3 নম্বৰ ৱাৰ্ডৰ ড্ৰেইন হয়, ড্ৰেইনটো একদম খুবেই অৱস্থাটো বেয়া। আমি বাৰ চেষ্টা কৰিও এইটো ঠিক কৰিব পৰা নাই। তেওঁলোকক বিভিন্ন ধৰণৰ অভিযোগেৰে আমি এইখিনি পৰিপূৰ্ণ কৰিব বিচাৰিছিলোঁ সঠিকভাৱে নিৰ্মাণ কৰাৰ কাৰণে। তেওঁলোকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। সেইকাৰণে এইবাৰ মই যদি জিকি যাওঁ এই ড্ৰেইনটো মই খুব কম সময়ৰ ভিতৰত নিৰ্মাণ কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আৰু ৰাইজেও বহুত আশাবাদী হৈ আছে। এই ড্ৰেইনটো নিৰ্মাণ কৰি দিলে তেওঁলোকৰ বহুদিনীয়া আশা এটা পূৰণ হ'ব বুলি মই ভাবোঁ। আৰু যেহেতু পাব্লিকে আপোনাক কিন্তু বহুত ছাপোৰ্ট কৰি আছে, যিহেতু কোনো ইমান চৰকাৰ আহিছে কোনো চৰকাৰে কিন্তু এনেকুৱা ধৰণৰ পৰ্যবেক্ষণ কৰা নাই। পাব্লিকে ইতিমধ্যে আমাক জনাই আছে যে কোনো চৰকাৰে ইতিমধ্যে এনেকুৱা ধৰণৰ কোনো কাম কৰা নাই যিটো আমি এটা ভাল উপভোগ কৰিব পাৰিম। তো আপুনি সেই কামৰ এটা ধুনীয়া এটা প্ৰতিশ্ৰুতি লৈছে, কি ক'ব সেই বিষয়ে ৰাইজৰ? হয়, নিশ্চয় কোনো এটা দলে নকৰিলে, UPPL, BJP, BPF কোনোৱে নকৰিলে, তিনিওটাই যথেষ্টখিনি চান্স পাইছিলে কৰি দিবৰ কাৰণে। তেওঁলোকে কোনোদিনে আমাৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগ্ৰহী নহ'ল। সেইটো কাৰণে ৰাইজে এইবাৰ মোক বিচাৰিছে। সেইকাৰণে ৰাইজক ধন্যবাদ দিছোঁ। তেওঁলোকে তেওঁলোকৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত যিহেতু দাদাহঁতে আছে, আমি কিছুমান জানিব চেষ্টা কৰিছোঁ। TMCSৰ পাৰ্টি আমাৰ কুশল বড়ো ইতিমধ্যে কেণ্ডিডেট হৈছে। আপোনালোকৰ এই চহৰখনৰ টংলা যি 3 নং ৱাৰ্ডৰ যে ৰাস্তা পদূলি আছে খুবেই এটা জঘন্য দেখিবলৈ লৈছে। বিভিন্ন চৰকাৰ আহিছে, কি ক'ব এই ক্ষেত্ৰত? হয়, এই ক্ষেত্ৰত ক'ব লাগিব, যিহেতু দীঘলীয়া দিনত বহুত চৰকাৰ আহিল, BJP আহিল, UPPL আহিল, BPF আহিল, তেওঁলোকে কোনো কাণসাৰ নিদিলে আৰু লগতে আমাৰ টাউন কমিটি তৰফৰ পৰাও হাজাৰ হাজাৰ লাখ লাখ টকাৰ কৰোৰ টকা তেওঁলোকৰ অফিচত আহে, তেওঁলোকেও কোনো যোগদান নিদিলে, কোনো কামসাৰ নিদিলে। আজি আমি এনেকৈ দুৰ্ভগীয়া হ'বলগীয়া হৈছে। আজি BJP চৰকাৰৰ দিনত তেওঁলোকে ইলেকশ্যনৰ নামেৰে হাজাৰ হাজাৰ কৰোৰ টকা খৰচা কৰি আছে, পাব্লিকক দি আছে। অনৰ্থ সেইবিলাক যিবিলাক নেকি ৰাজ্যৰ কাম কৰিব লাগে সেইবিলাক কৰাই নাই আজিলৈকে। আজি মাইকী মানুহবিলাক ভুৱা মিছাকে যে আমি আমুক দিম তমুক দিম বুলি তেওঁলোকে ভুৱা দি আজি মাইকী মানুহখিনিক ফুচলাই মানে 100-150 টকা দি আজি তেওঁলোকক গেডাৰিং কৰিছে। সেইটো জানো হ'ল চৰকাৰ? আজিলৈকে সেইবিলাক চৰকাৰ আমি মানে প্ৰতিশ্ৰুতি দিব নিবিচাৰোঁ, যিহেতু ৰাইজৰ কাম কৰিব লাগিব। আজি ৰাইজে মানে দুৰ্ভগীয়া ভুগি আছে, আজি ৰাইজে কবলত পৰি আছে। ৰাস্তা পদূলি আজিলৈকে CC ব্লক নাই আৰু যিবিলাক নেকি দুৰ্ভগীয়া মানুহখিনিৰো কোনো সা সুবিধা নাই। মই আৰু বেছি দীঘলীয়া নকওঁ, মই সেইখিনিকে ক'লোঁ আৰু ধন্যবাদ। এইটো বহুতে পাৰ্টি আহিছে, আপোনালোকে দেখিছে কি ক'ব? এতিয়া আপোনাৰ ডেভেলপমেণ্ট বুলি ক'লে স্পেচিয়েলি আমি জানো যে ড্ৰেইনেজ ছিষ্টেম ভাল হ'ব লাগে আৰু ৰাস্তা পদূলি ভাল হ'ব লাগে। যদি ড্ৰেইনেজ ছিষ্টেমে ভাল নহয়, ৰাস্তা পদূলিয়ে ভাল নহয়, তেতিয়াহ'লে মানুহ স্কুলত কেনেকৈ যাব? হয়, স্কুল বহুত আনিছে, হস্পিটেল বহুত আনিছে, এমাৰ্জেঞ্চি টাইমত যাব কেনেকৈ সিহঁতে? কাৰণ আজিকালি মানুহৰ টাইমটো খুব কম হৈ গৈছে, মেইনটেইন কৰিবলগীয়া হৈ গৈছে। আগৰ দৰে মানুহে আড্ডা দি পিনে থাকিব নোৱাৰে। এতিয়া বস্তুৰ দাম যিহেতু গমেই পাইছে, চবেই জানে এইবিলাক। সেইকাৰণে মই ক'ব বিচাৰোঁ যে সদায় বস্তুবিলাক সলনি হ'ব লাগে। সেইকাৰণে আমি বিচাৰিছোঁ যে এইবাৰ আমাৰ ইয়াতে নতুনকৈ উঠিছে TMCৰ ফালৰ পৰা টিম, মানে আপোনাৰ পাৰ্টি হিচাপত মই ক'ব নাযাওঁ, কিন্তু মানুহজন যিটো কুশল বড়ো খুব ভাল আৰু ভাল ইনিচিয়েটিভ লৈছে আৰু সেইকাৰণে শলাগ লগাইছোঁ। আৰু এইবিলাক ডেভেলপমেণ্ট হ'ব লাগে, যিহেতু হোৱা নাই এতিয়ালৈকে। বহুত বছৰ বেলেগ দল চালোঁ কিন্তু এতিয়ালৈকে হোৱা নাই। সেইকাৰণে কুশল বড়োক আমি চাব বিচাৰোঁ যে তেখেতে কি কৰিব বিচাৰিছে আৰু তেখেতে কি কৰিব পাৰে, আৰু বিশ্বাস আছে যে তেখেতে কৰিব। এইখিনিয়ে মই ক'লোঁ। ধন্যবাদ। TMC जिंदाबाद 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 TMC जिंदाबाद 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 TMC जिंदाबाद 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 कुशल बड़ो जिंदाबाद 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 कुशल बड़ो जिंदाबाद जिंदाबाद जिंदाबाद
হৈ যা ৰাস্তা হ'বই লাগে পেট্ৰল আছে নেকি পেট্ৰল কি ক'ব দাদা ৰাস্তাৰ অৱস্থা কিন্তু বহুত বেয়া ৰাস্তাটোতো আজি বহু বছৰ ধৰি যেতিয়া মানুহে বসবাস কৰিছিল সেই দিনৰ পৰা ৰাস্তাৰ অৱস্থা এনেকুৱা আজি যিহেতু বিভিন্ন ধৰণৰ চৰকাৰ আহিল আজি তেওঁলোকে হয়তো পাব্লিকৰ মাজত আহি এনে পাব্লিক চিটি কৰে তেওঁলোকে ৰাস্তা পদূলি বা কোন মানুহে কোন পথত চলি আছে তেওঁলোকে কোনোজনে নাচায় আজি এই অৱস্থাত মানুহে খোজ কৰিবলগীয়া হৈছে যে না CC ব্লক না ৰাস্তা গাড়ী এখন সোমাব পাৰে না এম্বুলেন্স সোমাব পাৰে ইমাৰ্জেঞ্চি কেতিয়াবা জুই লাগি গ'ল তেতিয়াও মানে মানুহক বচাব পাৰাৰ কাৰণে কোনো সুবিধা নাই এনেকুৱা অৱস্থাত মানুহ জীয়াই আছে তেতিয়াহ'লে চৰকাৰ থাকি কি লাভদাল হ'ল চৰকাৰক কিয় লাগে তেতিয়াহ'লে আমাক ক'ব গ'লে এতিয়া সেই হিচাপে মানুহক তেওঁলোকে সুবিধাটো দিব লাগে চৰকাৰে হয় তেওঁলোকে যদি সেইখিনিকো বুজি নাপায় তেতিয়াহ'লে পাব্লিকে কিয় চিঞৰিবলগীয়া হৈছে আজি সেইটোৰ কাৰণে কোনো সা সুবিধা নোহোৱাৰ কাৰণে আজি চিঞৰিবলগীয়া হৈছে সেইখিনিয়ে মই ক'বলগীয়া ৰাস্তাটো আমাৰ ভাল কৰি দিবাই লাগে দাদা কি ক'ব আপোনালোকে পৌৰ নিগমৰ যে সমস্যা হৈ আছে এক দুৰ্গন্ধ বুলি ইতিমধ্যে পাব্লিকে আমাক জনাইছে কি ক'ব সেই সমস্যা পৌৰ নিগমৰ এই ডাষ্টবিনটো আমি বহু দিনৰ পৰা কমপ্লেইন কৰি আছিলোঁ কিন্তু মই এইবাৰ তৃণমূলৰ পৰা উঠাৰ মেইন কাৰণটো হৈছে এই অঞ্চলৰ মানুহখিনিক লোৱাৰ কাৰণটো হৈছে যে এই ডাষ্টবিনটো আমি যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে ইয়াতে ইমান দুৰ্গন্ধ ইমান লেতেৰা গোটেই বস্তুবিলাক তেওঁলোকে পেলায় কোনো চাইণ্টিফিকেলি তেওঁলোকে বস্তুবিলাক ব্যৱহাৰ নকৰে সেইটো যেনেকৈ নহওক মই আহিলে এসপ্তাহৰ ভিতৰত ইয়াক বন্ধ কৰিহে এৰিম মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ এইটো এসপ্তাহৰ ভিতৰত মই বন্ধ কৰিম মই যদি জিকি যাওঁ এসপ্তাহৰ ভিতৰত বন্ধ কৰিম ৰাইজক আজি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ দাদা কি ক'ব আপোনালোকৰ যে পৌৰ নিগমৰ যে সমস্যা দুৰ্গন্ধ বুলি ইতিমধ্যে আপোনালোকে আমাক জনাইছে আমি দুৰ্গন্ধ পাই আছোঁ আজি ধৰক টাউন কমিটিৰ কোনো খবৰে নলয় এইবিলাক ইমান কমপ্লেইন দিলোঁ বা বহুত কিবা কৰিলোঁ কিন্তু নহয় সেই আকৌ আনি পেলাই আছে ইয়াত আপোনালোকৰ যিহেতু পৌৰ নিগমৰ যে সমস্যা আছে দুৰ্গন্ধ এটা ইতিমধ্যে আপোনালোকে জনালে কি ক'ব সেই ক্ষেত্ৰত হয় এই পৌৰ নিগমৰ যিটো সমস্যা যিহেতু আজিৰ বুলি নহয় আজি আমি যি দিনৰ পৰা ইয়াত জাবৰ জোঁথৰ পেলোৱাৰ দিনৰ পৰা ইয়াৰ ওচৰৰ পাজৰৰ মানুহখিনি দুৰ্গন্ধত থাকিব নোৱাৰে আৰু টাউন কমিটিক বা তেওঁলোকৰ অফিচত জনাৰ পিছতো তেওঁলোকে ষ্টেটমেণ্ট নলয় আৰু তেওঁলোকে কোনো চাবলৈ নাহে আৰু ইয়াৰ ওচৰে পাজৰে মানুহখিনি কিবা বেমাৰত সেইটোৰ দ্বাৰা ভুগি আছে সেইবিলাক তেওঁলোকে কোনো খা খবৰ নলয় আৰু আজি সেই ক্ষেত্ৰত আমি আজি পাব্লিকে তৃণমূল কংগ্ৰেছক জিতাই পেলাই আমি এই দুৰ্গন্ধটো আমি হটাৰ কাৰণে ব্যৱস্থা লৈছোঁ আৰু অলৰেডি মানে এইটো ইয়াৰ পৰা গেট আউট কৰিব লাগিব বা ইয়াৰ পৰা মানে দূৰত নিব লাগিব তেওঁলোকে সেইটোক আমি পৰিস্থিতি ৰাইজে দিছোঁ আৰু ৰাইজৰ পৰা এইখিনি আশাবাদী তৃণমূল কংগ্ৰেছ আমি জিকাবাৰ মানে ইচ্ছা আৰু তৃণমূল কংগ্ৰেছক ভোট দিব ৰাইজে সেইখিনিয়ে মই আৰু কি ক'ব আপোনালোকে যি সমস্যাটো হৈ আছে ড্ৰেইন নাই নেকি আপোনালোকৰ ড্ৰেইনবিলাক চব বন্ধ হৈ গৈছে এতিয়া অসুবিধা পানীৰ সুবিধা লাগে অলপমান বৰষুণ হ'লে পানী হৈ যায় আৰু কি সমস্যা আছে আপোনালোকৰ এই গাঁওখনত ড্ৰেইনটো ক্লিয়াৰ হ'লে ধৰ ভাল হয় আৰু আমাৰ সুবিধাটো হয়ে আৰু পানীটো তেতিয়া নাথাকিব ধৰক সেইটো সমস্যাৰ কাৰণে আমাৰ বহুত অসুবিধা হয় অলপমান বৰষুণ হ'লে পানী হৈ যায় গোটাই সেইটোৱে আৰু অনুৰোধ কৰোঁ আৰু ড্ৰেইনটো হয় যদি ক্লিয়াৰ হয়
কি ক'ব বাইদেউ চৰকাৰে বহুত চৰকাৰ আহিল বহুত চৰকাৰ আহিল তথাপি আমাক কোনো আজি 4টা 5টা দল আহি গেল 500 টাকা দি আমাক মানুহখিনি সান্তনা কৰি থৈ যায় কোনোবাৰ আমাক কোনোৱে নিদিয়ে ৰাস্তা নিদিয়ে কীটাংখন নিদিয়ে কোনোবাৰ আমাক কোনো চকু মেলি আমাৰ গান্ধীনগৰখনক নাচায় কিয় নাচায় আমি ইমানে দুখিত নেকি আমাক গান্ধীনগৰখনক যে নাচায় ৰাস্তা পদূলি কি অৱস্থা অলপ পানী হ'লে আমি ওলাই যাব নোৱাৰোঁ এটা কালভাৰ নিদিয়ে দুটা তিনিফালে 3টা আমাৰ গলি আছে তিনিফালে গলি দিব লাগে কালভাৰ দিব লাগে কালভাৰ নিদিয়ে কোনো নাচায় আমাৰ দেখি আহিছে ইলেকশ্যনৰ সময়ত তেল টেঙা দি 500 টাকা দি গৈছে হিয়া কৰি গৈছে কোনোৱে নাচায় কীটাংঘৰটো কিমান পানী হৈ যে কোনো যে আমাক মাটি দিব অলপ সেইখিনিও আমাক কীটাংঘৰটোত নিদিয়ে জানা না আমি এই 50-60 ঘৰ মানুহ বিৰাট অভাৱত আছোঁ এইখিনি আৰু আমাৰ কি কথা কীটাংঘৰটোতো আপোনালোকে দেখাই পাইছে এটা আপোনালোকে কি বিচাৰে এখন কি বিচাৰো মানে যিটো যায় যিটো দেই সেইটোৱে আমি বিচাৰো যি যায় ভগৱানে ভাল কৰক সকলোকে আমাক কি দেয় কি নেদে সেইটো আৰু আমি নাজানো এখন নেদা কথাখিনি আমি আৰু কৈছোঁ আৰু এখন ৰাস্তা ঘাট লাগে নামঘৰটো লাগে আমিতো নিমখৰ খাৰে হ'লেওতো খায়ে আছোঁ না ৰাস্তা কি অৱস্থা কি নামঘৰটো কাইভা নৰি দেখছানে নাই চাৰিআলি নামঘৰত কিমান ধুনীয়া কিমান দি আছে আমাৰ চাৰিআলি নামঘৰটো আমি এই 50 ঘৰ মানুহ এইটো কীটাংঘৰটোক লৈ আমি গাঁওখনে চৰি আছোঁ কিন্তু কোনো আমাক নাচায় এইখিনি আৰু কি ক'ম আৰু গাঁওখনত এইখন গান্ধীনগৰ গাঁও মোৰ ঘৰৰ লগতে লাগি থকা গাঁও এই গাঁওখনত উন্নয়ন বুলি ক'বৰ কাৰণে একোৱেই নাই এই দেখিছেনে ৰাস্তাটোত এটা শিলগুটিও পৰা নাই তেওঁলোকে অকণমান আগতে আহোঁতে দেখিলোঁ মন্দিৰৰ ঘৰত তেওঁলোকে কংগ্ৰেছ জিন্দাবাদ বুলি কৈছে অকণমান আগতে আচলতে মন্দিৰৰ ভিতৰত কোনো পাৰ্টিৰ জিন্দাবাদ আচলতে দিবই নালাগে এইটো তেওঁলোকে সমাজীয় হিচাপে তেওঁলোকে কিবা এটা বিচাৰি আহিছে ক'ব বিচাৰিছে সেইটো এটা বেলেগ বস্তু সমাজে চিন্তা কৰি কেনে তেওঁলোকক দিব যদি তেনেকৈও হয় আমাৰ আচলতে পলিটিক্স যদি তেনেকুৱাই হয় তেনেকুৱা হ'লে আমাৰ সঁচাকৈ উন্নতিৰ পথত একোৱেই নাযায় মন্দিৰৰ ভিতৰত কেতিয়াও পলিটিক্সৰ ধনী হ'ব নোৱাৰে আমি মানসিকতাটো কেনেকৈ লৈছোঁ এইবিলাক চেঞ্জ কৰিব লাগিব আমি যে এই অঞ্চলত আহিছোঁ মই কাকো কোৱা নাই যে মোকেই ভোট দিয়ক কিন্তু মোৰ এটা মানে দায়িত্ব আছে যে মোৰ লগতে লাগি থকা গাঁওখনৰ যিহেতু মোৰ গাঁওখনত একো হোৱা নাই এইখন গাঁৱতো একেবাৰে একো হোৱা নাই সেইকাৰণে কৈছোঁ এইখন গাঁৱতো কিবা এটা হ'ব লাগিলে মানুহে অকণমান চিন্তা কৰি ভোটবিলাক দিয়াৰ ব্যৱস্থা কৰক ময়ো নকওঁ যে মই চবতকৈ ভাল যাৰ য'তে ভাল লাগে তাতে দিয়ক যাতে উন্নতিটো হ'ব লাগে ইয়াতে কি দেখিছোঁ এটা শিলগুটিও দেখা পোৱা নাযায় সেইটো কথাহে মই বাৰে বাৰে ক'ব বিচাৰোঁ মানুহবিলাকে অকণমান চিন্তা চৰ্চা কৰি তেওঁলোকে ভোটবিলাক দিয়াৰ ব্যৱস্থা কৰক ধন্যবাদ